মই টিংখাং সমষ্টিৰ ২ নং কেন্দুগুৰি গাঁৱত আছোঁ আৰু ইতিমধ্যে যি সদ্যঘোষিত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল বিশেষকৈ আমাৰ বাগিচা অঞ্চলত হওক বা গ্ৰামাঞ্চলত হওক খুব ধুনীয়াকৈ বিয়পি পৰিলে আৰু সেই সংক্ৰান্তত বিশেষকৈ আমি যিসকল ধ্ৰুৱতৰা বিষয়ে আমাৰ বাগিচা অঞ্চল বা গ্ৰামাঞ্চলৰ পৰা ওলাই আহিছে সেই ধ্ৰুৱতৰাসকলক আমি অলপ পৰিদৰ্শন কৰি তেখেতসকলক অলপ লগ ভেট কৰি তেখেতসকল যি মনৰ অনুভৱ সেইখিনি অলপ বুজি ল'বৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ আৰু সেই সংক্ৰান্তত আজি আমি ২ নং কেন্দুগুৰি গাঁৱত আহি উপস্থিত হৈছোঁ আৰু এইফালে মোৰ লগত আছে অংকিতা কলিতা। ওকে, তো বাকী ভালে আছে? ওকে, তো তুমি কোনখন স্কুলৰ পৰা এইবাৰ মেট্ৰিক দিছিলা? হয়, মই আঘোণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। আঘোণবাৰী? হয়। ওকে, তো তোমাৰ পাৰ্চেণ্টেজটো এবাৰ যদি মই দৰ্শক ৰাইজে কৈ দিয়ে। মোৰ পাৰ্চেণ্টেজটো 82.16 আৰু 5টা ছাবজেক্টত লেটাৰ আছে। কোনকেইখনত আছে? আছামিজ, ছ'চিয়েল চায়েন্স, জিঅ'গ্ৰাফী, ইংলিছ আৰু মেথছত নাই, বাকী চায়েন্সত। ওকে, তো হাইয়েষ্ট মাৰ্ক কোনটো ছাবজেক্টত আছে? আছামিজত কিমান? 94। তো এয়া বন্ধুসকল, বিশেষকৈ যিটো সময়ত আমি কৈ থাকোঁ যে অসমীয়া ভাষাৰ লৈ পিনে যি আমাৰ যথেষ্টখিনি ট্ৰল হৈ থাকে, যিটো সময়ত কোৱা হয় যে অসমীয়া ভাষাটো যথেষ্ট জটিল ভাষা কিবা এনেধৰণৰ আমাৰ সমাজ ব্যৱস্থাত বা আমাৰ বিশেষকৈ এই কথাটো আহি থাকে, কিন্তু তেনে মুহূৰ্তত বিশেষকৈ এইগৰাকী ছাত্ৰীয়ে আমি ভাবিব নোৱাৰাকৈ এটা বিশেষকৈ এই অসমীয়া বিষয়ত স্ক'ৰ এটা আনিছে। তো পোনপ্ৰথমে তোমাক আমাৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো এই তোমাৰ ইমান এটা ধুনীয়া ৰিজাল্ট, তোমাৰ পঢ়াৰ শৈক্ষিক যাত্ৰাটো কেনেকৈ আগুৱাই নিছিল, মানে সেইখিনি সময় তুমি টাইমটো কেনেকৈ মেনেজ কৰিছিলা, কিমান সময়ৰ পৰা কিমান সময়লৈ পঢ়া শুনা কৰিছিলা? মোৰ তেনেকৈ পঢ়াৰ টাইম বুলি বিশেষকৈ টাইম টেবুল নাছিলে। মই নিজে টাইম উলিয়াই লওঁ, পঢ়োঁ। কেতিয়াবা মই ৰাতিপুৱা পঢ়োঁ 4-5 ঘণ্টা, তাৰপিছত দুপৰীয়াও এৰা ধৰাকৈ পঢ়ি থাকোঁ। গধূলিও সেই বেছি সময়লৈকে নপঢ়োঁ, মই খুব বেছি 10টা 10:30 সিমান টাইমলৈকে পঢ়িছিলোঁ। তোমাৰ টিউশ্যন লৈছিলে? টিউশ্যন মই অকল ইংলিছৰ টিউশ্যন লৈছিলোঁ, টিংখাঙত লৈছিলোঁ। চ' ইমান ধুনীয়া এটা ৰিজাল্ট, ফাৰ্ষ্ট অফ অল তুমি থেংকছটো কাক দিব বিচাৰিবা? পোনপ্ৰথমে মই মা দেউতা, মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ পৰিয়ালবৰ্গ তথা আত্মীয় স্বজন, আৰু ইয়াতে কিছু ক্ষেত্ৰত মোৰ বন্ধু বান্ধৱীসকলো জড়িত হৈ আছে, সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ঠিক, ইন ফিউচাৰ তোমাৰ ড্ৰিমটো কি ভাবিছা? ড্ৰিম মানে মই এৰোনটিকেল ইঞ্জিনিয়াৰিং পঢ়াৰ কথা ভাবিছোঁ, নতুবা মই এজন উচ্চ পদস্থ বিষয়া IPS ICS। ঠিক আছে, ধুনীয়া। আমাৰ তৰফৰ পুনৰ শুভেচ্ছা থাকিল ইন ফিউচাৰক লৈ কিনে। চ' ইমান ধুনীয়া এটা ৰিজাল্ট যে তুমি কৰিলা, ত' এই যিহেতু আৰু তোমাৰ বিশেষকৈ এই শৈক্ষিক যাত্ৰাটোক লৈ কিনে কেৱল মাত্ৰ আজি তোমাৰ ঘৰখনেই নহয়, তোমাৰ গাঁওখনে নহয়, এটা অঞ্চলখনে তোমাক লৈ কিনে এটা গৌৰৱ অনুভৱ কৰি আছে। ত' এই তোমাৰ পঢ়াৰ শৈক্ষিক যাত্ৰাৰ মাজত যদি মই সুধোঁ, তোমাক পঢ়াৰ বাহিৰেও আৰু কি কৰি ভাল লাগে? পঢ়াৰ বাহিৰে মই ছবি আঁকো, মাজে সময়ে কবিতাও 2-এটা লিখোঁ। তুমি নিজে লিখা? হয়। মুখস্থ আছে নেকি? তেনে মুখস্থ নাই, কিন্তু লিখি থোৱা আছে। ওকে, গান চান গোৱা নেকি? গান মানে এনেই সমবেত হিচাপে গাওঁ, অকলশৰীয়াকৈ গোৱা নাই, কিন্তু গান গাই ভালে পাওঁ। এনে যদি মই এইটো মুহূৰ্তত আমাৰ দৰ্শক ৰাইজক দুকলিমান যদি অলপ গুণগুণাই দিবলৈ কওঁ? মই শংকুৰাজ কোঁৱৰৰ অলকানন্দা গীত। ওকে, ঠিক আছে, বঢ়িয়া। আগলি বতাহে হৰালে চুপহি, কাজলি জপালো চকুৰ পতা, ধেমালি চলেৰে কৰে নতি পচি, নিচুকনি গীত জুৰি যায়, শয়নত দুটি নয়ন মধুৰ, দুগালতে আউজিলে হিৰদ, ভাগেনে চিকুনে সোণ টোপনি তোমাৰ, মায়াময় উষাৰ মেনে যাযাবৰী মোৰেনো হেঁপাহক, বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা, জীয়াই তুলিলা মোক জীয়াই তুলিলা।
বঢ়িয়া বঢ়িয়া চ' এয়া বন্ধুসকল এই ভণ্টিগৰাকীৰ পঢ়াৰ বাহিৰেও অন্য এটা প্ৰতিভা আৰু এইটো মুহূৰ্তত যদি মই তোমাক সুধোঁ তোমাক বেয়া লগা দিশ এটা কি কৰি বেয়া লাগে বেয়া লগা দিশ মানে তেনেকৈ বেয়া লগা দিশ বুলি নাই কিন্তু মই একেটা কাম বহুত বেছি দেৰি কৰিব নোৱাৰোঁ যিকোনো কাম অলপ বৰিং হৈ যায় অঁ চ' ঠিক আছে ত' ইমান ধুনীয়া এটা ৰিজাল্ট তোমাৰ পৰা বৰ বেছি সময় নলওঁ এতিয়া এডমিশ্যন ক'ত ল'ম বুলি ভাবিছোঁ এডমিশ্যন মই মৰাণ হায়াৰ ছেকেণ্ডেৰী হৈ গ'ল মৰাণ হায়াৰ ছেকেণ্ডেৰী অ'কে চ' এইটো মুহূৰ্তত তুমি যিসকল আমাৰ নৱপ্ৰজন্ম আছে 8, 9, 10ত যিসকল পঢ়ি আছে বা 6, 7ত যিসকল ভাইটি ভণ্টি পঢ়ি আছে সেইসকলক লৈ তুমি তোমাৰ ফালৰ পৰা কি পৰামৰ্শ তেওঁলোকক মই কওঁ যাতে অকল পৰীক্ষাৰ দৃষ্টিকোণৰ পৰাই অকল কিতাপ পঢ়িব নালাগে কেতিয়াও মূল জ্ঞানটো যোনটো কিতাপত থাকে সেইটো বস্তুৰ প্ৰতি লক্ষ্য কৰি কিতাপ পঢ়িব লাগে তেতিয়া অট'মেটিক আমাৰ পৰীক্ষাৰ সময়ত সকলো মনত আহি যাব আৰু অকল চিলেবাছৰ ওপৰত নিৰ্ভৰ কৰিয়ে কিন্তু পঢ়িব নালাগে দুই এটা বাহিৰা জ্ঞানো ল'ব লাগে কাৰণ এইবাৰ আমাৰ ক্ষেত্ৰতে ধৰক যোনখন মেথছৰ কুৱেশ্যন পেপাৰখন আউট অফ চিলেবাছ তাৰ কাৰণে মোৰ লেটাৰ মাৰ্কো নুঠিলে পাৰ্চেণ্টেজো কমিলে সেইবাবে দুই এটা বাহিৰা জ্ঞানো থকা প্ৰয়োজন আছে চ' এট দ্য এণ্ডত যিহেতু তোমাৰ এটা ইমান ধুনীয়া ৰিজাল্ট মা পাপাই যথেষ্টখিনি কষ্ট কৰিছে ঘৰত তুমি মা আৰু পাপা তিনিটা নহয় জানো আৰু মোৰ মামা এজন থাকে তেওঁ ইয়াত জড়িত আছে ইফালে সিফালে অনা নিয়াত হেল্প কৰি দিয়া ন বাকী মোৰ ঘৰৰ মানুহ সকলো দাই খুৰী মামা মামী পেহী চ' এইটো মুহূৰ্তত তোমাৰ মা পাপাক লৈ পিনি কিবা ক'বা হয় মা দেউতা মানে দেউতাই মোক সৰুৰে পৰা মোৰ প্ৰথম শিক্ষাগুৰু বুলি ক'বলৈ গ'লে দেউতাৰ কথাই ক'ব লাগিব অ আ ক খ দেউতাই শিকাইছে মোক বাকী 5, 6লৈকে মই নোৱাৰাখিনি দেউতাকে সুধোঁ যিটো নোৱাৰোঁ তাৰপিছত এতিয়া মানে অলপ ওপৰ শ্ৰেণী হৈ গ'লে অলপ দেউতাৰো কঠিন হয় সেইটো এতিয়া মই নিজেই হেৰি কৰিব চেষ্টা কৰিছোঁ কিন্তু আগৰ সময়ত দেউতাই মূল হিচাপে মোক পঢ়াই আহিছিলে মায়েও চোৱা চিতা কৰি থাকে পঢ়াৰ সময়ত চ' বন্ধুসকলে ইয়াৰ ভণ্টিগৰাকী যি শৈক্ষিক যাত্ৰা সবিয়া কথাখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিলোঁ আৰু এইটো মুহূৰ্তত আমাৰ লগত আছে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ ৰুমি দত্ত কলিতা বাইদেউ চ' বাইদেউ এইফালে চিনাকি কৰাইছোঁ চ' বাইদেউ ইমান ধুনীয়া এটা ৰিজাল্ট আপোনাৰ ঘৰৰে নহয় জানো ত' এই শুভ মুহূৰ্তত আমাৰ যদি দৰ্শক ৰাইজে অকণমান বিশেষকৈ ভণ্টিৰ হৈ পিনে যদি দুআষাৰমান ৰাখি দিয়ে আমাৰ ভতিজা অংকিতা যি মানে চেষ্টা তাইৰ কষ্ট আৰু চেষ্টা সফল হ'ল আমি সফল হ'ল বুলিয়ে ভাবিছোঁ যদিও অংকখনত অকণমান গণ্ডগোল হ'ল যদি মানে ভাল হোৱালে তাইতো অট'মেটিক সেইখনটো লেটাৰ পালে কিন্তু অকণমান গণ্ডগোলৰ কাৰণে সেইখিনি তাই লেটাৰ আমাক উঠাব নোৱাৰিলে হ'লেও তাই যিখিনি আজি আমাৰ মানে অঞ্চলটোত বা আমাৰ বংশলৈ যিখিনি গৌৰৱ কঢ়িয়াই আনিলে তাৰ আমি নথৈ আনন্দিত হৈছোঁ গতিকে তাই আৰু আগুৱাই যাওক আমি সেইটোকে চিন্তা কৰোঁ কেনেকৈ তাই ভাল হয় কেনেকৈ তাই আগুৱাই যাব পাৰে আমি সদায় তাৰে কামনা কৰি আছোঁ চ' ঠিক আছে ধন্যবাদ থাকিলে আৰু বন্ধুসকল এই ভণ্টিগৰাকী কাষলৈ আজি মোৰ অহাত যদি মই ক'বলৈ যাওঁ এই বাইদেউগৰাকীয়ে বিশেষভাৱে মই ইনফৰ্মেশ্যন দিছিলে আৰু সেই সংক্ৰান্তত ইয়াত আহিলোঁ আৰু মই আপোনালোক জনাৰ পৰাই সুখী হ'ম যে এই বাইদেৱে খুব ধুনীয়া ধুনীয়া কবিতাও স্বৰচিত কৰে আৰু তেখেতে নিজেও পাঠো কৰে চ' বাইদেউ যদি এইটো মুহূৰ্তত আপুনি ইমান ধুনীয়া ধুনীয়া কবিতা হেৰি কৰি থাকে সেই দুকলিমান যদি আমাৰ দৰ্শক ৰাইজে অকণমান যদি গুণগুণাই দিয়ে কবিতা এতিয়া আকৌ এটা কথা মনত নাথাকে নহয় গগনাৰ মাতে কপৌ ফুলৰ সুবাসেৰে বহাগ পালেহি পদূলি হাতত জেতুকাৰ ফুল মুঠটো ৰঙা হ'ল যদিও বিচাৰি নাপালোঁ বৰহম থুৰি শালৰে গামোচা চেনাইকে যাচিলোঁ ভমকা ফুলীয়া মেখেলা পিন্ধিলোঁ বিহুলৈ ওলালোঁ সাজি কাচি বৰগছৰ তলতে বিহু গীত কৰিলোঁ আহিল বৰদৈ চিলাজনী থাপলি মেলিলে মাকৰ ঘৰলৈ বুলি আউলি বাউলি হ'ল মেঘালী চুলি গছৰ ডালতে লাহি কপৌ ফুল চাহিলে শালি জালি বুকুৰে ভিতৰত বিষাদৰ বতাহে ধৰিলে খুন্দা মাৰি বহাগৰ বিহুটি মঞ্চ পালেগৈ আহে বা নাহে আকৌ ঘূৰি মানৱৰ হৃদয়ক বুজিলে আপোনাৰ পৰা আপোনলৈ বলে নিজান পৰত ভাগৰুৱা কলিৰত আশাবোৰে বাট চাই থাকে চ' ঠিক আছে বাইদেউ ধন্যবাদ থাকিল আৰু বৰ বেছি দীঘল নকৰা আমাৰ এই ব্লগটো চ' বন্ধুসকল আপোনালোক যিমান পাৰে ভণ্টিগৰাকীক আশীৰ্বাদ কৰিব যাতে ভণ্টিগৰাকীক যি পৰৱৰ্তী শৈক্ষিক যাত্ৰা খুব ধুনীয়াকৈ আগুৱাই নিয়ক ভণ্টিগৰাকী সুস্বাস্থ্য থাকক তাই কামনা কৰিছোঁ আপোনালোকৰ ফালৰ পৰা যিমান পাৰে আশীৰ্বাদ কৰিব আৰু ইমান দেৰি ভিডিঅ'ত চাই থকা নাই মই বিনোদ খেৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি এই চমু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ